Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টিত আপোনালোকে নিজকে পৰীক্ষা কৰিব আৰু শেষত আপোনাৰ স্কৰটো কমেন্ট কৰিবলৈ নাপাহৰিব। So let's get started. First question you can see. Who was the last king of the Ahom kingdom? আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন এ আছে পুৰন্দৰ সিংহ, বি আছে যোগেশ্বৰ সিংহ, সি আছে চন্দ্ৰকান্ত সিংহ এণ্ড ডি আছে কমলেশ্বৰ সিংহ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গ্ৰাণ্টিছ দ্য ৰাইট টু এডুকেশ্যন? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে শিক্ষাৰ অধিকাৰ নিশ্চিত কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব আৰ্টিকল 21A। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন সল্ট? খোৱা নিমখৰ ৰাসায়নিক নাম কি? অপশ্যন এ আছে সোডিয়াম ক্লৰাইড, বি আছে সোডিয়াম বাইকাৰ্বনেট, সি আছে কেলছিয়াম কাৰ্বনেট এণ্ড ডি আছে পটাছিয়াম ক্লৰাইড। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ। অপশ্যন এ হ'ব সোডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম? স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? অপশ্যন এ আছে ছাৰ আকবৰ হাইদৰি, বি আছে শ্ৰী প্ৰকাশ, চি আছে জয়ৰাম দাস দৌলতৰাম এণ্ড ডি আছে বিষ্ণুৰাম মেধি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ছাৰ আকবৰ হাইদৰি। ছাৰ আকবৰ হাইদৰি আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল। তাৰ পিছৰ কুৱেশ্যন চাব পাৰিছে, ডিফিচিয়েঞ্চি অফ ভিটামিন চি কজেছ হুইচ ডিজিজ? ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? অপশ্যন এ আছে স্কাৰ্বি, বি ৰিকেটছ, চি বেৰি এণ্ড ডি আছে পেলাগ্ৰা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব স্কাৰ্বি। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেড অফিচ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লোকেটেড? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আছে নতুন দিল্লী, বি আছে মুম্বাই, চি আছে কলকাতা এণ্ড ডি আছে চেন্নাই। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি। অপশ্যন বি হ'ব মুম্বাই। নেক্সট কুৱেশ্যন, হু ৰট দ্য ফেমাছ বুক গীতাঞ্জলি? বিখ্যাত কিতাপ গীতাঞ্জলি কোনে লিখিছিল? অপশ্যন এ আছে বংকিম চন্দ্ৰ চেটাৰ্জী, বি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, চি আছে সৰোজিনী নাইডু এণ্ড ডি আছে দেৱেন্দ্ৰনাথ ঠাকুৰ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব ৰবীন্দ্ৰনাথ টেগৰ, অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলিখন লিখিছিল। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফিয়াৰিক প্ৰেছাৰ? বায়ুমণ্ডলীয় চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যন এ আছে থাৰ্মোমিটাৰ, বি আছে বেৰমিটাৰ, চি আছে হাইড্ৰমিটাৰ এণ্ড ডি আছে চিজমোগ্ৰাফ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি, বেৰমিটাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপশ্যন এ আছে পদ্মনাথ গোহাঁই বৰুৱা, বি আছে লক্ষ্মীনাথ বেজবৰুৱা, চি হেমচন্দ্ৰ গোস্বামী এণ্ড ডি চন্দ্ৰধৰ বৰুৱা। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ ক্ল'জেষ্ট টু দ্য ছান? সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? অপশ্যন এ আছে শুক্ৰ, বি আছে বুধ, চি আছে আৰ্থ অৰ্থাৎ পৃথিৱী এণ্ড ডি আছে মংগল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মাৰ্কিউৰী অৰ্থাৎ বুধ গ্ৰহ। নেক্সট কুৱেশ্যন, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ইণ্ডিয়ান আৰ্মড ফ'ৰ্চ? ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন? অপশ্যন এ আছে প্ৰাইম মিনিষ্টাৰ, বি আছে ডিফেন্স মিনিষ্টাৰ, চি আছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এণ্ড ডি আছে চিফ অফ ডিফেন্স ষ্টাফ। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি। অপশ্যন চি হ'ব প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য বেটেল অফ চৰাইঘাট টেক প্লেচ? কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1671, 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ কমনলি নন এজ লাফিং গেছ?
কোনটো গেছক সাধাৰণতে লাফিং গেছ বুলি জনা যায়? অপশ্যন এ আছে নাইট্ৰাছ অক্সাইড, বি আছে নাইট্ৰজেন ডাইঅক্সাইড, চি আছে কাৰ্বন মনক্সাইড, এণ্ড ডি আছে ছালফাৰ ডাইঅক্সাইড। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব নাইট্ৰাছ অক্সাইড। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যন এ আছে বাসেন্দ্ৰী পাল, বি আছে জুনকো টাবেই, চি আছে সন্তোষ যাদৱ, এণ্ড ডি আছে অৰুণিমা সিনহা। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হ'ব জুনকো টাবেই। নেক্সট কুৱেশ্যন, দ্য ফাণ্ডামেণ্টেল ডিউটিজ আৰ ইনকৰ্পৰেটেড ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন এ আছে পাৰ্ট 3, বি আছে পাৰ্ট 4, চি আছে পাৰ্ট 4A, এণ্ড ডি আছে পাৰ্ট 5। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি, পাৰ্ট 4A। নেক্সট কুৱেশ্যন, হু ইজ নন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া? কাক ভাৰতৰ বুলবুল অৰ্থাৎ নাইটিংগেল অফ ইণ্ডিয়া বুলি জনা যায়? অপশ্যন এ আছে সৰোজিনী নাইডু, বি আছে লতা মংগেশকাৰ, চি আছে আশা ভোসলে, এণ্ড ডি আছে ইন্দিৰা গান্ধী। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, হু বিল্ট দ্য ফেমাছ জয়দৌল ইন শিৱসাগৰ? শিৱসাগৰৰ বিখ্যাত জয়দৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ আছে ৰুদ্ৰসিংহ, বি আছে শিৱসিংহ, চি গদাধৰ সিংহ, এণ্ড ডি প্ৰমত্ত সিংহ। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হ'ব ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নৰ্মেল বডি টেম্পাৰেচাৰ অফ এ হেল্ডি হিউমেন বিং? এজন সুস্থ মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব 37 ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইটত 98.6 ডিগ্ৰী ফাৰেনহাইট। অ'কে, নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ ইণ্ডিয়া? কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? অপশ্যন এ আছে চীন, বি আছে পাকিস্তান, চি বাংলাদেশ, এণ্ড ডি নেপাল। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি হ'ব বাংলাদেশ। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ ডাইট এট হুইচ প্লেচ? শ্ৰীমন্ত শংকৰদেৱৰ ক'ত মৃত্যু হৈছিল? অপশ্যন এ আছে কোচবিহাৰ, বি আছে পাটবাউসী সত্ৰ, চি আছে ভেলাডাংগা, এণ্ড ডি আছে বৰদোৱা। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হ'ব কোচবিহাৰ। তাৰপিছৰ কুৱেশ্যন, দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ৱাজ লঞ্চড ইন হুইচ ইয়াৰ? কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 1920। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ নন এজ দ্য মেনচেষ্টাৰ অফ আছাম? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? অপশ্যন এ আছে শুৱালকুছি, বি আছে ডিগবৈ, চি মাৰ্ঘেৰিটা, এণ্ড ডি নামৰূপ। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ শুৱালকুছি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ৰাইটাৰ অফ দ্য ফেমাছ আছামিজ নভেল মিৰি জীয়ৰী? বিখ্যাত অসমীয়া উপন্যাস মিৰি জীয়ৰীৰ লেখক কোন আছিল? অপশ্যন এ আছে ৰজনীকান্ত বৰদলৈ, বি আছে পদ্মনাথ গোহাঁই বৰুৱা, চি আছে হোমেন বৰগোহাঁই, এণ্ড ডি আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হ'ব ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন, হুইচ শ্বেডিউলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ অফিচিয়েল লেংগুৱেজেছ? ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত চৰকাৰী ভাষাসমূহৰ উল্লেখ আছে? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি হ'ব 8th শ্বেডিউল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? অপশ্যন এ আছে ছিডনী, বি আছে মেলবৰ্ণ, চি কেনবেৰা, এণ্ড ডি ব্ৰিছবেন। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি হ'ব কেনবেৰা। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেন ইন দ্য হিউমেন বডি ইজ ৰেছপনচিবল ফৰ ফিল্টাৰিং ব্লাড? মানৱ শৰীৰৰ কোনটো অংগই তেজ পৰিস্ৰাৱন কৰাৰ বাবে দায়ী? অপশ্যন এ আছে হাৰ্ট, বি কিডনী, চি লিভাৰ, এণ্ড ডি আছে লাংছ। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হ'ব কিডনী অৰ্থাৎ বৃক্ক। নেক্সট কুৱেশ্যন,
হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট এ হিন্দু টাইটেল হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল অপশ্যন এ আছে চুহুংমুং বি প্ৰতাপ সিংহ চি জয়ধ্বজ সিংহ এণ্ড ডি আছে ৰুদ্ৰ সিংহ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হ'ব চুহুংমুং নেক্সট কুৱেশ্যন দ্য ঘুমৰ ফক ডেন্স বিলংছ টু হুইচ ইণ্ডিয়ান ষ্টেট ঘুমৰ লোকনৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ অপশ্যন এ আছে পাঞ্জাব বি গুজৰাট চি ৰাজস্থান এণ্ড ডি আছে হাৰিয়ানা দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি হ'ব ৰাজস্থান তাৰপিছৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ কোন আছিল অপশ্যন এ আছে লীলা শেঠ বি আছে এম ফাতিমা বিবি চি আছে ইন্দু মালহোত্ৰা এণ্ড ডি আছে ৰুমা পাল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব এম ফাতিমা বিবি নেক্সট কুৱেশ্যন হোৱাট টাইপ অফ লেন্স ইজ ইউজ টু কাৰেক্ট শ্বৰ্ট চাইটনেছ হ্ৰস্ব দৃষ্টিগ্ৰস্ততা অৰ্থাৎ মায়'পিয়া দূৰ কৰিবলৈ কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় অপশ্যন এ আছে উত্তল লেন্স বি আছে অৱতল লেন্স চি আছে চুঙাকৃতিৰ লেন্স এণ্ড ডি আছে ডিপ স্কেল লেন্স ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব কনকেভ লেন্স অৰ্থাৎ অৱতল লেন্স ঠিক আছে নেক্সট কুৱেশ্যন হু ইজ নন এজ গীতি কবি অফ আছাম অসমৰ গীতি কবি বুলি কাক জনা যায় অপশ্যন এ আছে পাৰ্বতী প্ৰসাদ বৰুৱা বি আছে জ্যোতি প্ৰসাদ আগৰৱালা চি আছে বিষ্ণু প্ৰসাদ ৰাভা এণ্ড ডি আছে ভূপেন হাজৰিকা দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ হ'ব পাৰ্বতী প্ৰসাদ বৰুৱা নেক্সট কুৱেশ্যন চাউণ্ড ৱেভছ কেন নট ট্ৰাভেল থ্ৰু হুইচ মিডিয়াম শব্দ তৰংগই কোনটো মাধ্যমৰ মাজেৰে গতি কৰিব নোৱাৰে অপশ্যন এ আছে কঠিন বি আছে জুলীয়া চি আছে গেছীয় এণ্ড ডি আছে ভেকাম ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব ভেকাম অৰ্থাৎ শূন্য মাধ্যমৰে শব্দই গতি কৰিব নোৱাৰে নেক্সট কুৱেশ্যন হু ইষ্টাব্লিছড দ্য বৰ্মন ডাইনেষ্টি ইন কামৰূপা কামৰূপত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ আছে পুষ্য বৰ্মন বি আছে ভাস্কৰ বৰ্মন চি আছে মহেন্দ্ৰ বৰ্মন এণ্ড ডি আছে কল্যাণ বৰ্মন দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ হ'ব পুষ্য বৰ্মন নেক্সট কুৱেশ্যন হুইচ ক্লাছিকেল ডান্স বিলংছ টু উত্তৰ প্ৰদেশ কোনটো শাস্ত্ৰীয় নৃত্য উত্তৰ প্ৰদেশৰ অপশ্যন এ আছে কথক বি আছে কথাকলি চি আছে ভাৰত নাট্যম এণ্ড ডি কুচিপুডি দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ হ'ব কথক তাৰপিছৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন এন অলিম্পিক মেডেল অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল অপশ্যন এ আছে লাভলীনা বৰগোহাঁই বি আছে হিমা দাস চি আছে অংকুচিতা বড়ো এণ্ড ডি আছে যমুনা বড়ো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব লাভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যন আণ্ডাৰ হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৱাজ দ্য পঞ্চায়ত ৰাজ ছিষ্টেম ইণ্ট্ৰডিউচড কোনটো সাংবিধানিক সংশোধনীৰ অধীনত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল অপশ্যন এ আছে 73rd এমেণ্ডমেণ্ট বি আছে 74th চি আছে 42nd এণ্ড ডি আছে 44th কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হ'ব 73rd তাৰপিছৰ কুৱেশ্যন দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন হুইচ ইয়াৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন এ আছে 1974 বি 1985 চি 1999 এণ্ড ডি 2005 কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হ'ব 1985 নেক্সট কুৱেশ্যন হুইচ এলিমেণ্ট ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ কোঠাৰ উষ্ণতাত কোনটো মৌল জুলীয়া অৱস্থাত থাকে অপশ্যন এ আছে মাৰ্কিউৰি অৰ্থাৎ পাৰা বি আছে ব্ৰমাইন অৰ্থাৎ ব্ৰমিন চি আছে বথ এ এণ্ড বি এণ্ড ডি আছে গেলিয়াম কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি হ'ব বথ এ এণ্ড বি মাৰ্কিউৰি এণ্ড ব্ৰমিন কোঠাৰ উষ্ণতাত জুলীয়া অৱস্থাত থাকে ঠিক আছে নেক্সট কুৱেশ্যনটো চাব পাৰিছে
Which article of the Indian Constitution deals with the right to constitutional remedies? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ সৈতে জড়িত? The right option of this question is option C, Article 32. Next question. In which year did the Moamoria Rebellion begin? Moamoria বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল? Option A আছে 1769, B আছে 1789, C আছে 1805, and D আছে 1826. Right option is option A, 1769. Next question. What is the chemical name of baking soda? Baking soda রাসায়নিক নাম কি? Option A আছে sodium carbonate, B আছে sodium bicarbonate, C আছে calcium sulfate, and D আছে sodium chloride. Correct option to is option B. Option B have sodium bicarbonate. Next question. Who was the founder of the Sutia kingdom? Sutia রাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? Option A আছে বীরপাল, B আছে রত্নপাল, C গৌরী নারায়ণ, and D আছে ভাস্কর বর্মন. Correct option to have option A. Option A have বীরপাল. Next question. Which planet is farthest from the sun in our solar system? আমাৰ সৌৰজগতৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰৰ গ্ৰহটো কি? Option A আছে ইউৰেনাছ, B নেপচুন, C শনি অৰ্থাৎ সেটাৰ্ন, and D আছে জুপিটাৰ অৰ্থাৎ বৃহস্পতি. Correct option to have option B. Option B হ'ব নেপচুন. নেপচুন সূৰ্যৰ পৰা আটাইতকৈ দূৰত আছে, ঠিক আছে? তাৰ পিছৰ question. Who wrote the famous book Poverty and Un-British Rule in India? Poverty and Un-British Rule in India নামৰ বিখ্যাত কিতাপখন কোনে লিখিছিল? Option A আছে দাদাভাই নৌৰোজী, B আছে মহাত্মা গান্ধী, C আছে বাল গংগাধৰ তিলক, and D আছে গোপাল কৃষ্ণ গোখলে. Correct option to is option A. Option A হ'ব দাদাভাই নৌৰোজী. দাদাভাই নৌৰোজীয়ে Poverty and Un-British Rule নামৰ গ্ৰন্থখন লিখিছিল. তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে. Who acts as the chairman of the Rajya Sabha in India? ভাৰতৰ ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে? Option A আছে প্ৰেচিডেণ্ট, B আছে ভাইচ প্ৰেচিডেণ্ট, C আছে স্পিকাৰ, and D আছে প্ৰাইম মিনিষ্টাৰ. Correct option to হ'ব option B. Option B হ'ব ভাইচ প্ৰেচিডেণ্ট, অৰ্থাৎ উপৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কাম কৰে, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন. Where is the famous Kamakya temple located? বিখ্যাত কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? Option A আছে নীলাচল পাহাৰ, B আছে চিত্ৰাচল পাহাৰ, C আছে সন্ধ্যাচল পাহাৰ, and D আছে আগিয়াথুৰি. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন A. অপশ্যন A হ'ব নীলাচল পাহাৰ. নেক্সট কুৱেশ্যন. What is the SI unit of electric current? বিদ্যুৎ প্ৰবাহৰ SI একক কি? Option A আছে ভল্ট, B আছে ওহম, C আছে এম্পিয়াৰ, and D আছে ওৱাট. কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন C. অপশ্যন C হ'ব এম্পিয়াৰ. তাৰ পিছৰ কুৱেশ্যন. The head office of NABARD, National Bank for Agriculture and Rural Development, is located in. NABARDৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Option A আছে নিউ দিল্লী, B আছে মুম্বাই, C আছে কলকাতা, and D আছে লক্ষ্ণৌ. কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন B. অপশ্যন B হ'ব মুম্বাই. নেক্সট কুৱেশ্যন. The planet Earth is divided into how many standard time zones? পৃথিৱীখনক মুঠ কিমানটা মানক সময় মণ্ডলত ভাগ কৰা হৈছে? Option A আছে 12, B আছে 24, C আছে 36, and D আছে 48. Correct option to have option B. Option B হ'ব 24. Next and last question to চাব পাৰিছে. The river Brahmaputra enters into India through which state? ব্ৰহ্মপুত্ৰ নদীয়ে কোনখন ৰাজ্যৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছে? Option A আছে আসাম, B আছে অৰুণাচল প্ৰদেশ, C আছে ছিকিম, and D আছে নাগালেণ্ড. The right option of this question is option B. Option B হ'ব অৰুণাচল প্ৰদেশ. অৰুণাচল প্ৰদেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰিছে, ঠিক আছে? চ' আপোনালোকৰ স্ক'ৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে কিমান স্ক'ৰ কৰিছে, ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'. কিপ ৱাচিং, কিপ লাৰ্ণিং.